নমস্কাৰ, আমি নেৰেশ্যনৰ বিষয়ে আলোচনা কৰি আছোঁ। আমি নেৰেশ্যনৰ বহুতটা খণ্ড পাৰ্ট ইতিমধ্যে আলোচনা কৰিলোঁ। আজি আমি শেষ খণ্ডটোত আমি নেৰেশ্যনৰ কিছুমান মিক্স ৰুলৰ বিষয়ে আলোচনা কৰিম বা মিক্স টাইপৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। মিক্স টাইপ অফ নেৰেশ্যন আমি ইতিমধ্যে পাইছোঁ পাৰ্টছ অফ স্পীচৰ চেণ্টেন্সবোৰৰ নতুবা টেন্স অনুযায়ী নেৰেশ্যন ডাইৰেক্ট স্পীচৰ পৰা যেতিয়া ইনডাইৰেক্ট স্পীচলৈ যোৱা হয় তেতিয়া বিভিন্ন পৰিৱৰ্তন আমি ইতিমধ্যে আলোচনা কৰিলোঁ। আজি আমি এনেকুৱা চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ যিবোৰ আমি ইতিমধ্যে আলোচনা কৰা নিয়মৰ পৰা অলপ ব্যতিক্ৰম। এতিয়া আমি ইতিমধ্যে পাই আছোঁ ৰিপৰ্টিং স্পীচত যেতিয়া পাষ্ট টেন্স থাকে ৰিপৰ্টেড স্পীচটো পাষ্ট টেন্সলৈ যি পাষ্ট পাৰফেক্ট বা পাষ্ট চিম্পল পাষ্ট ঠিক এনেকুৱা টেন্সলৈ পৰিৱৰ্তন হোৱা দেখিছোঁ। কিন্তু আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ যিবিলাক আমাৰ হেবিচুৱেল একচন বা ইউনিভাৰ্চেল ট্ৰুথ যিবোৰ হেবিচুৱেল একচন আমি ডেইলি কৰোঁ নাইবা ইউনিভাৰ্চেল ট্ৰুথ আমাৰ যিবোৰ চিৰসত্য বাক্য, এইবোৰ বাক্যৰ ক্ষেত্ৰত আমি যেতিয়া ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ যাওঁ তেতিয়া ৰিপৰ্টেড স্পীচত ইনডাইৰেক্ট স্পীচত সলনি হোৱা দেখা পোৱা নাযায়। উদাহৰণ দিলে কথাটো সহজ হৈ পৰিব। যিবিলাক আমাৰ ইউনিভাৰ্চেল ট্ৰুথ নাইবা হেবিচুৱেল একচন, এতিয়া আমি ঠিক এনেধৰণে ক'ব পাৰোঁ মহাত্মা গান্ধী said fine dress cannot make a gentleman. এইটো আমাৰ এটা মহাত্মা গান্ধীৰ আমাৰ বাণী। কি হৈছে মহাত্মা গান্ধী said আমাৰ পাষ্ট টেন্সত আছে, said কৈছিল, কিন্তু এইটো আমাৰ কি আছে আমাৰ প্ৰেজেন্ট টেন্সত আছে। ফাইন ড্ৰেছ কেন নট মেক এ জেন্টলমেন। যেতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ যাম এইটো আমাৰ ডাইৰেক্ট স্পীচ। যেতিয়া ইনডাইৰেক্ট স্পীচলৈ যাম ঠিক এনেধৰণে ক'ব পাৰি মহাত্মা গান্ধী said that fine dress cannot make a gentleman. যদিও আমাৰ ৰিপৰ্টিং পাষ্ট টেন্সত আছিলে, আমি যেতিয়া ইনডাইৰেক্ট স্পীচ কৰিছোঁ তেতিয়া ইয়াৰে টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন দেখা পোৱা নগ'ল। ঠিক এনেধৰণে আমাৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। আন এটা উদাহৰণ দিলে আমাৰ কথাটো আকৌ সহজ হৈ পৰিব। এটা ইউনিভাৰ্চেল ট্ৰুথৰ বাক্য Galileo said the earth moves around the sun. আমাৰ এইটো চিৰসত্য বাক্য, এইটো আমাৰ ডাইৰেক্ট স্পীচ। এই বাক্যটো যেতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ নিম এনেধৰণে ক'ব পাৰোঁ Galileo said that the earth moves around
sun, round the sun, এইটো আমাৰ ইনডাইৰেক্ট স্পীচ। ইয়াতে গেলিলিও said আমাৰ past tense আছিল, কৈছিল, কিন্তু the earth moves round the sun এইখিনি আমাৰ চিম্পল প্ৰেজেন্ট টেন্সত আছিল, আৰু যেতিয়া আমি মানে ইনডাইৰেক্ট স্পীচলৈ আহিছো তেতিয়া আমাৰ এইখিনিৰ আমাৰ কোনো ধৰণৰ আমাৰ পৰিৱৰ্তন হোৱা দেখা পোৱা নাযায়। এনেকুৱা ইউনিভাৰ্চেল ট্ৰুথ মানে চেন্টেন্সবোৰৰো মানে যেতিয়া আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ যাওঁ তেতিয়া আমাৰ ৰিপৰ্টিং স্পীচত থকা টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা দেখা পোৱা নাযায়। তাৰোপৰি আমাৰ কিছুমান ইয়েছ ন আন এটা মই মিক্স টাইপৰ কুৱেশ্যন মানে ইনডাইৰেক্ট স্পীচৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। কিছুমান মানে আমাৰ ইয়েছ ন কুৱেশ্যনৰ আমি ডাইৰেক্ট আমি ইয়েছ বা ন শব্দটো কৈ মানে কৈ থওঁ, ঠিক তেনেধৰণৰ মই বাক্য এটা ল'বলৈ বিচাৰিছো। ইয়েছ ন থকা সেই চেণ্টেন্সটো কেনেধৰণৰ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ লৈ যোৱা হয়। মই এটা সাধাৰণ উদাহৰণ দিম। উদাহৰণ দিলে কথাটো সহজ হৈ পৰে। She said will you go to school, will you go to school, ঠিক এনেধৰণৰ যদি কোৱা যায় will you go to school and I said yes, ঠিক এনেধৰণে আমাৰ কেতিয়াবা মানে ডাইৰেক্ট স্পীচ মানে ইউজ কৰা হয়। এইটো ডাইৰেক্ট স্পীচ। যেতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ যাম ঠিক এনেধৰণে ক'ব পাৰি she asks আমি যেহেতু আমি ব্যৱহাৰ কৰোঁ, she asks me, এইটো will you go to school এইখিনিত আমি if কণ্ডিশ্যনেলটো আহিব, if I would if I would go to school, ইয়াতে একেলগে আমি ক'ব পাৰি I and I said এই ইয়ে শব্দটো কৈছো, কোৱাখিনি আমি কৰিছো এতিয়া। and I said ডেটটো আমি ব্যৱহাৰ কৰিবও পাৰো নকৰিবও পাৰো, এনেধৰণে আমি ব্ৰেকেটৰ ভিতৰত থৈ দিলো that I would, ঠিক এনেধৰণে আমাৰ যিবিলাক ইয়েছ ন কুৱেশ্যনৰ বাক্য আছে ঠিক এনেধৰণে আমাৰ মানে যেতিয়া ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ যোৱা হয় এনেধৰণে আমাৰ কৰা হয়। মানে বিশেষ মানে পৰিৱৰ্তন হৈছে, কিন্তু আমাৰ মিক্স মানে হিচাপত আমাৰ মানে ডাবল সেন্টেন্সৰ আমাৰ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কৰা হৈছে। সরি তাৰোপৰি আমি এটা হেবিচুৱেল একশ্যনৰ আলোচনা কৰিবলৈ ওলাইছো। আমি ইউনিভাৰ্চেল ট্ৰুথ আমি আলোচনা কৰিছো, কিন্তু আমি হেবিচুৱেল একশ্যন এটা আলোচনা কৰিবলৈ ওলাইছো। ৰীমা এনেধৰণে লিখিলো আমাৰ হেবিচুৱেল একশ্যন। ৰীমা said this morning, ৰীমা said this morning কমাটো this morning we go to picnic once every year, এইটো আমাৰ হেবিচুৱেল একশ্যনৰ বাক্য, ডাইৰেক্ট স্পীচ হেবিচুৱেল একশ্যনৰ বাক্য। ৰীমা said this morning we go to picnic once every year, প্ৰত্যেক বছৰে যাওঁ। যেতিয়া আমি এই মানে হেবিচুৱেল একশ্যনটো যিহেতু once every year প্ৰত্যেক বছৰে আমাৰ হেবিট হৈ গৈছে,
এইটো আমি যেতিয়া ইনডাইৰেক্ট স্পীচলৈ যাম ঠিক এনেধৰণে কৰা হয়। ৰীমা said, Rima said, sorry, Rima said this morning that they go আমার পরিবর্তন নহয় that they go to picnic once every year every year ঠিক এনেধৰণে আমাৰ মানে হেবিচুৱেল একচন বাক্যবিলাকৰ মানে টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা দেখা পোৱা নাযায়। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছৰ লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ কৰিলোঁ। কমেণ্টছ এণ্ড শ্বেয়াৰ। আজি আমি নেৰেশ্যনৰ আমি শেষ খণ্ডটো আলোচনা কৰিবলৈ ওলাইছোঁ। শেষ খণ্ডটোত আমি আলোচনা কৰিলোঁ যিবিলাক হেবিচুৱেল একচন বা আমাৰ ইউনিভাৰ্চেল ট্ৰুথৰ চেণ্টেন্স থাকে সেইবিলাকৰ মানে ৰিপৰ্টিং স্পীচৰ মানে টেন্সৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই, ই মানে চেঞ্জ নহয়, মানে যেনেধৰণে থাকে তেনেধৰণে আমি থকা দেখা পাওঁ। তাৰোপৰি আমাৰ কিছুমান ইয়েছ ন' কুৱেশ্যনৰ আমাৰ মানে ডাবল মানে ইনডাইৰেক্ট স্পীচ কৰা হয়। আজিলৈ ইমানেই, নমস্কাৰ।